কালি সন্ধিয়া ভণ্টি আৰু মই আমি টাউনলৈ ওলাই গৈছিলোঁ, বজাৰ কৰিবলগীয়া আছিলে দুটামান, তো সেইকাৰণে। আৰু এনেকুৱা নহয় অকল আমি কালিয়ে সন্ধিয়া ওলাই গৈছোঁ, আমি গৈয়ে থাকোঁ। কাৰণ আমাৰ ঘৰত মতা মানুহ নাই, বজাৰ কৰিবলৈ ওলাই যাবলগীয়া হয়। পাপা থাকে ডিউটি জেগাততো, আমি ঘৰত থাকোঁ তিনিজনী মাইকী মানুহতো যাবলগীয়া হয়। আমিতো নোখোৱাকৈ থাকিব নোৱাৰোঁ, মাইকী মানুহ হয় বুলি। গ'লোঁ, গৈ পিনি আমি বজাৰ কৰি মেলি উভতি আহি আছোঁ। আৰু ৰাস্তা আমি ফুটপাতেদি খোজকাঢ়ি আহি আছোঁ। ছাইডতে মানে ঘুমটি নিচিনা এখন আছিলে, য'ত ফুচকা ঘুগুনি এইবোৰ কিবা কিবি বিকিছে আৰু তাত মতা মানুহে খাই আছে এইখিনি মানে। আৰু নৰ্মেলকে খাই আছে, আৰু ময়ো একো মানে আমি মানে একো ভবা নাই, আমি দুজনে কথা পাতি আহি আছোঁ। তো তাতে মানে ল'ৰা এটা ৰৈ আছে, আমি জাষ্ট পাৰ হৈ আহিছোঁ, সি মানে অলপ ছাইডলৈ ৰৈ আছে হা। আমি ধুনীয়াকে আমি দুজনী পাৰ হৈ আহিবলগীয়াকে জেগা আছে, আৰু ছাইডত এইবিলাক হোটেল চোটেল কিবি আছে। আৰু আমি দুজনী পাৰ হৈ আহি মানে সেইডোখৰ জেগাত পাইছোঁহে, সি আমাৰ গাৰ ফালে এনেকে ঢাল খাই পৰি দিছে। তো মই প্ৰথমতে ভাবিছোঁ কেনেকৈ শ্লিপ খালে নেকি, কিন্তু নহয়, সি এটা জেগাতে ৰখি আছে। আমি দুজনী পোৱাৰ লগে লগে গাৰ ফালে এনেকে গৈ পিনে পৰি দিলে। মই এক গটা দি দিলোঁ, আৰু লগালগ ক'লো বোলে কি বোলো অভদ্ৰ নিচিনা ব্যৱহাৰ কৰিছে যে, ৰাস্তা দি মানুহ গৈছে নাই দেখা নি, সেইবুলি কোৱাৰ লগে লগে আমি অলপ দেৰি গুচি আহিলোঁ। কাৰণ তাত কাজিয়া লাগি লাভ নাই ন পাগলবিলাকৰ লগত। সেইবুলি ভাবি মই গুচি আহিলোঁ। গুচি অহাৰ পিছত সি অলপ দূৰ অহাৰ পিছত কি বুলি কৈছে, কি হ'ল ছোৱালী, তহঁতক চৰিয়াম। সি কি বুলি ভাবিছে আমাক। সি সেইবুলি কোৱাৰ শুনি পিনি মই লগালগ ঘূৰি গ'লোঁ। ঘূৰি গৈ পিনি ক'লোঁগৈ, তাক যি ক'বলগীয়া আছিলে চব ক'লোঁ। কৈ মেলি তাৰপিছত সি হাঁহি আছে পাগলৰ নিচিনাকৈ কুকুৰটোৱে। আহি থকা দেখি মই ভাবিলোঁ এইটো চাগে পাগলে, সেইকাৰণে মই একো চিন ক্ৰিয়েট নকৰি গুচি আহিলোঁ। জাষ্ট মই এনেকৈ আগবাঢ়ি আহিলোঁহে, সি লগালগ তেতিয়া কৈছে মই যদি পৰিছিলোঁ তহঁতি নধৰিলি কেলে, সেইবুলি কৈছে। কথাষাৰ ভণ্টিয়ে শুনিলে। ভণ্টিয়ে শুনাৰ লগে লগে তাক কৈ থৈ আহিলে যে তোক ৰাস্তাত গতিয়াই ধৰি লৈ উলিয়াই থৈ আহিম বুলি ক'লে। সি টাউনলৈ ভণ্টিয়ে প্ৰথমতে অকলে যাবলৈ ওলাইছিলে, কিন্তু মায়ে ক'লে যে নাযাবি বুলি। ভাল মই লগত গ'লোঁ বুলিহে। আজি যদি অকলে ভণ্টি গ'লতো, সিটো এজনীকে দেখা হ'লে আৰু চল পালেহেঁতেন। ভাল দুজনী ছোৱালী গৈছিলোঁ বুলিহে। ইয়াৰ পৰা কি বুজিলোঁ, মই মানে কেতিয়াও ভবা নাই যে আমাৰ নাজিৰাত এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি। কিন্তু ৰাতি বহুতে ক'ব যে তহঁতৰ কি দৰকাৰ ৰাতি ওলাই যাবলৈ, ঠিক আছে মানি লৈছোঁ ৰাতি ওলাই যাব নালাগিছিলে। ৰাতিৰ কাৰণেতো ল'ৰাবিলাকে মতা মানুহবিলাকে কুকুৰবিলাকেতো কিনি থৈছে ৰাস্তাটো, ছোৱালী মানুহ ওলাই গ'লে চব বলিয়া কুকুৰৰ দৰে হৈ পৰে, মানি লৈছোঁ। কিন্তু দিনত আমাৰ ঘৰৰ সন্মুখত আমি লাইন গাড়ীৰ কাৰণে এদিন ৰৈ আছোঁ, ভণ্টিয়ে মই গৈ পিনি 3টামান বুঢ়া মানুহ চাইকেল লৈ গৈছে। সিহঁতৰ জীয়েকহঁত আমাৰ সমান হ'ব, সিহঁতি আমাক জোকাই থৈ গৈছে। তো নিজৰ ঘৰৰ পদূলি মুখতে আমি ছেফ নহয়, তেন্তে দূৰলৈ গৈ কি আশা কৰিম। বাহিৰত আউট অফ ইণ্ডিয়া ওমেন ছেফটিৰ ওপৰত ইমান ডাঙৰ ল'ৰা আছে, আমাৰ ইয়াতো আজিলৈকে সেইবিলাক কৰিবই পৰা নাই। আমাৰ ইয়াত মানুহবিলাকে অকল পলিটিক্স চিনি পায়, কোনে কিমান পলিটিক্সত আগবাঢ়িব পাৰিব সেইখিনি কামতহে গুৰুত্ব দিব পাৰে। তো এই ভিডিঅ'টো মই নবনোৱা হ'লেও হ'লহেঁতেন, কিন্তু মই বিচাৰিছোঁ জানক ক'ত কি পৰিস্থিতি, ক'ত কি চলি আছে জানক মানুহবিলাকে। তেতিয়াহে যদি মানুহবিলাকৰ অকণমান চকু খোল খায় যে কি হৈ আছে। মানুহবিলাক সদায়